Today we are going to start a lesson, namely a portrait of a lady, which is the first chapter of Hornbill of class HS first year. We'll explain this lesson line by line. Portrait of a lady was written by Kushwant Singh. The portrait of the lady और লিখক আছিল কুশৱন্ত সিং আৰু এই লেসনটোত বেসিক্যালি লিখকে কুশৱন্ত সিংকে ক'ব খুজিছে যে তেওঁৰ যোনজন গ্ৰেণ্ডমাদাৰ আছিল গ্ৰেণ্ডমাদাৰৰ লগত থকা সম্পৰ্কবোৰ ৰিলেশ্যনবিলাক যেতিয়া তেওঁ সৰু আছিলে স্কুলত পঢ়ি আছিলে আৰু যেতিয়া তেওঁ আৰু এখন স্কুললৈ গৈছিলে ইংলিছ মিডিয়াম স্কুলত তাত থাকোঁতে তাৰ গ্ৰেণ্ডমাদাৰৰ লগত কেনেকুৱা সম্পৰ্ক আছিলে ইয়াৰ পিছত তেওঁ যেতিয়া গ্ৰেজুৱেশ্যনলৈ গৈছিলে ইয়াৰ পিছত তেওঁ যেতিয়া বাহিৰলৈ মোৰ ষ্টাডিজৰ কাৰণে আৰু উচ্চ শিক্ষাৰ কাৰণে গৈছিলে তেতিয়া তেওঁৰ লগত তাইৰ লগত তেওঁৰ সম্পৰ্ক কেনেকুৱা আছিল ইয়াত তেওঁ তাৰ গ্ৰেণ্ডমাদাৰৰ কথা বৰ্ণনা কৰিছে তেওঁলোকৰ সম্পৰ্ক ভাল পোৱা আৰু মৰম যিটো আছিল তেওঁলোকৰ মাজত এইটো আমি লাইন বাই লাইন এক্সপ্লেইন কৰিম My grandmother, like everybody's grandmother, was an old woman. যে কৈছে মোৰ গ্ৰেণ্ডমাদাৰ মোৰ যেজন আইতা আছিল সবৰ আইতাকৰ নিচিনা আছিল আৰু বুঢ়া আছিল old woman আছিল বুঢ়া মাইকী আছিল She had been old and wrinkled for 20 years. I had known her. আৰু তাই মানে গ্ৰেণ্ডমাদাৰ সুশৱন্ত সিঙৰ গ্ৰেণ্ডমাদাৰ বুঢ়া আছিল 20 years ধৰি 20 বছৰ ধৰি বুঢ়া আছিল আৰু তেওঁৰ ফেচবিলাক ৰিংকল হৈ গৈছিল বাজ হৈ গৈছিল যেতিয়া মানুহবিলাক বুঢ়া হয় তেতিয়া ফেচত বাজ হৈ যায় People said that she had once been young and pretty আৰু কেতিয়া মানুহে কৈছিল যে এসময়ত তাই ৰাইটাৰ গ্ৰেণ্ডমাদাৰ এসময়ত young and pretty আছিল ডেকা আছিল আৰু ধুনীয়া আছিল and had even had a husband but that was hard to believe আৰু তেওঁৰ যে গ্ৰেণ্ডমাদাৰৰ এজন হাজবেণ্ডো আছিল সেইটো বিলিভ কৰিবলৈ বিশ্বাস কৰিবলৈ ইয়াত সুশৱন্ত সিঙৰ বহুত টান লাগিছিল হি বিলিভ কৰিব পৰা নাই যে এসময়ত তাৰ গ্ৰেণ্ডমাদাৰৰ এজন হাজবেণ্ড আছিল My grandmother's portrait hung above the mantelpiece in the drawing room আৰু যোনজন সুশৱন্ত সিঙৰ গ্ৰেণ্ডফাদাৰ আছিলে গ্ৰেণ্ডফাদাৰজনৰ এটা ফটো ড্ৰয়িং ৰুমৰ ওপৰত যিখন জুইশলা আছিল জুইশলাৰ ওপৰত হ্যাং কৰা আছিল লগাই থোৱা আছিল He wore a big turban and loose fitting clothes আৰু যোনখন ফটোত সুশৱন্ত সিঙৰ গ্ৰেণ্ডফাদাৰে এটা পাগৰি পিন্ধি আছিল আৰু অলপ লুজ কাপোৰ পিন্ধি আছিল His long white beard covered the best part of his chest and looked at least 100 years old আৰু এইখন ফটোত দেখাত ইমানেই বুঢ়া লাগিছিল যে যিবিলাক তাৰ বেয়াৰ্ড আছিলে দাড়ি ইমানেই দীঘল আছিলে যে তাৰ বুকুৰ বেছিভাগ জাগাই ঘূৰি ৰাখিছিল ইমানেই দীঘল আছিলে সেইটো কৈছে আৰু দেখাত 100 বছৰৰ বুঢ়া লাগিছিল He did not look the sort of a person who would have a wife or children. He দেখাত তেনেকুৱা নালাগিছিল যে তেওঁৰ ওয়াইফ আছে বা তেওঁৰ ল'ৰা ছোৱালী আছে দেখাত তেনেকুৱা নালাগে He looked as if he could only have lots of grandchildren. যে তেওঁৰ ল'ৰা ছোৱালী বা ওয়াইফ আছে বুলি এনেকুৱা নালাগে এনেকুৱা লাগে যে তেওঁৰ বহুত গ্ৰেণ্ডচিল্ড্ৰেন আছে নাতিনী এইবিলাকে আছে দেখাত ল'ৰা ছোৱালী আছে বুলি নালাগে ইমানে বয়সস্থ দেখাত লাগিছিল এই ফটোখনত As for my grandmother being young and pretty, the thought was almost revolting. আৰু
তাৰ গ্ৰেণ্ড মাদাৰজন যে এসময়ত য়ং এণ্ড প্ৰিটি আছিল, ধুনীয়া আৰু ডেকা আছিল, সেইটো তাৰ কাৰণে বিলিভ কৰা এটা টান আছিল, সেই বিলিভ কৰিব পৰা নাছিল। She often told us the game she used to play as a child. আৰু ইয়াত কৈছে যে গ্ৰেণ্ডমাদাৰে যেতিয়া সৰু আছিল তেতিয়া তাই যিবিলাক গেম খেলিছিলে, খেল খেলিছিলে, সেইবিলাক সুশান্ত সিংক কৈছিলে। That seems quite absurd and undignified. আৰু সেইবিলাক মানে এনেকুৱা লাগে একদম বকৱাছ বুলি লাগিছিল, সিহঁতে এইবিলাক বিলিভ কৰিব পৰা নাছিল। We treated it like the fables of the prophet she used to tell us. এনেকুৱা লাগিছে যে তেওঁ কিবা মহাপুৰুষৰ কাহিনীবিলাক কৈ আছে, সিহঁতৰ তেনেকুৱা লাগিছে। She had always been short, fat and slightly bent. ইয়াত এটা গ্ৰেণ্ডমাদাৰৰ ডিছক্ৰিপশ্যন দিছে যে গ্ৰেণ্ডমাদাৰ দেখাত কেনেকুৱা আছিল। ইয়াত কৈছে গ্ৰেণ্ডমাদাৰজনী দেখাত ফেট আছিলে, শকত আছিলে আৰু শ্বৰ্ট আছিলে, চুটি আছিলে আৰু স্লাইটলি বেণ্ট আৰু অলপ কুজা আছিলে, বেকা আছিলে, বেণ্ট আছিলে। এইটো বহুত ইম্পৰ্টেণ্ট লাইন। Her face was criss-cross of wrinkle running from everywhere to everywhere. আৰু তাইৰ যিখন ফেচ আছিলে, মুখ আছিলে, সেইখন একদম বাজ হোৱা আছিলে আৰু এনেকুৱা বাজবিলাক এনেকুৱা আছে যে এটা বাজে আনটো বাজক একদম পুৰা সকলো পিনে বাজ হোৱা আছিলে, যে বুঢ়া হ'লে যিবিলাক বাজ হয় মানে এনেকুৱা লাগে এটা বাজ আনটো বাজত লাগি আছে আৰু গোটেইখিনিতে বাজ হৈ আছিলে। No, we are certain she had always been, as we had known her, old so terribly old that she could not have grown older. আৰু তাই দেখাত এনেকুৱা বুঢ়ী আছিল আৰু যেতিয়াৰ পৰা দেখি আছিলে একে যেন লাগিছিলে তাই গ্ৰেণ্ডমাদাৰক, যে যেনেকৈ বুঢ়ী আছিলে তেনেকৈয়ে বুঢ়ী হৈ আছে আৰু বেছি হোৱা নাই, একে যেন দেখাত লাগিছিলে, বুঢ়ী হৈ আছে, এতিয়াও বুঢ়ী হৈ আছে, মানে কোনো গ্ৰ'ন হোৱা নাই। And she had stayed at the same age for 20 years. আৰু তাই 20 বছৰ ধৰি একে আছিলে, বুঢ়ী হৈ আছিলে, মানে দেখাত একে সেম। বুঢ়া মানুহৰতো আৰু কোনো পৰিৱৰ্তন নাই, বুঢ়া বহুত দিনলৈকে বুঢ়া। ইয়াত তাইৰ দেখাৰ মতে 20 বছৰ ধৰি একে বুঢ়া যেন আছে, কোনো পৰিৱৰ্তন হোৱা নাই। She could never have been pretty, but she was always beautiful. আৰু কৈছে যে তাই কেতিয়াও প্ৰিটি নাছিলে, ধুনীয়া নাছিলে, কিন্তু she was beautiful. আৰু তাই ধুনীয়া আছিলে। ইয়াত দুয়োটাই ধুনীয়া, কিন্তু ইয়াত কৈছে এটা বাহিৰৰ ধুনীয়া নাছিলে আৰু এটা কিন্তু ভিতৰৰ ধুনীয়াটো আছিলে, যে গ্ৰেণ্ডমাদাৰজন ভিতৰেদি ধুনীয়া আছিলে। She hovered about the house in the spotless white with one hand resting on her waist to balance her stood and other telling the beats. আৰু তাই যিহেতু কুজা আছিলে, বেকা বেণ্ট আছিলে, সেইকাৰণে তাই যেতিয়া খোজ কাঢ়িছিল বহুতো কষ্টৰে খোজ কাঢ়িছিল আৰু তেতিয়া এটা বস্তু কৰিছিল আৰু এখন হাত তাইৰ এই বেণ্টত ৰাখিছিল বেলেঞ্চ কৰিবৰ কাৰণে, যাতে পৰি চৰি নাযায়। ইয়াত বেলেঞ্চ কৰি এনেকুৱা ৰাখিছিলে আৰু এখন দি তাই কিবা ইহঁতে মন্ত্ৰ পঢ়া, যিবিলাক প্ৰাৰ্থনা কৰি আছিল, এনেকুৱা কাউণ্ট কৰি কৰি। Waist to balance her stood, other telling the beats of the rosary. Her silver locks were scattered untidily over her pale, puckered face, and her lips constantly moved in audible prayer. আৰু তাইৰ যিবিলাক বগা চুলি আছিলে, কেইটামান চুলি আছিলে, সেই মানে তাৰ পেইল মুখত এই বুঢ়া মুখ, যিটো পেইল খেতা মুখখনৰ ওপৰত পৰি আছিলে, যিকেইটা চুলি আছিলে আৰু একদম ৰিংকল আহি আছিলে, তাইৰ ফেচটো একদম সেমেকা হৈ আছিলে। Her lips constantly moved in audible prayer. আৰু তাই সদায় অনুপৰতেই
প্ৰাৰ্থনা কৰি আছিলে ইনঅডিয়েবল যে এই যিবিলাক প্ৰাৰ্থনা এইবিলাক শুনা যোৱা নাছিলে ইনঅডিয়েবল আছিলে মিউটৰ নিচিনা তাৰ কোনো চাউণ্ড নাছিলে তাই সদায় প্ৰাৰ্থনা কৰি আছিলে সুশান্ত সিংৰ গ্ৰেণ্ডমাদাৰে Yes, she was a beautiful. She was like the winter landscape in the mountain, an expanse of pure, strangely breathing peace and contentment. আৰু হয় তেওঁ বহুত ধুনীয়া আছিলে she was like a winter landscape কৈছে যে শীতৰ যিবিলাক মাউণ্টেইনৰ দৃশ্য সেইবিলাকৰ নিচিনা একদম শান্ত শিষ্ট আৰু যিবিলাক তাইৰ চুলি আছিলে হোৱাইট এইবিলাক দেখাত একদম শান্ত যেন উইণ্টাৰ মাউণ্টেইনৰ দৃশ্যৰ নিচিনা তাইক দেখাত লাগিছিলে মাই গ্ৰেণ্ডমাদাৰ এণ্ড আই ৱেৰ গুড ফ্ৰেণ্ড ইয়াত কৈছে সুশান্ত সিংহে তাৰ যি গ্ৰেণ্ডমাদাৰ আছিল আইতা আছিল আৰু হি গুড ফ্ৰেণ্ড আছিলে ভাল বন্ধু আছিলে মাই পেৰেণ্টছ লেফ্ট মি উইথ হাৰ হুৱেন দে ৱেণ্ট টু লিভ ইন এ চিটি এণ্ড উই ৱেৰ কনষ্টেণ্টলি টুগেডাৰ আৰু যেতিয়া তেওঁৰ সুশান্ত সিংৰ পেৰেণ্টছ আছিলে মাক দেউতা আছিলে যেতিয়া তেওঁলোক চিটিলৈ গৈছিলে তেতিয়া সুশান্ত সিংক গ্ৰেণ্ডমাদাৰৰ লগত থৈ গৈছিলে আৰু সিহঁত একেলগে থাকিছিল গ্ৰেণ্ডমাদাৰ আৰু সুশান্ত সিং she used to wake me up in the morning and আৰু তাই সুশান্ত সিংৰ গ্ৰেণ্ডমাদাৰে তেওঁক সুশান্ত সিংক সদায় ৰাতিপুৱা মৰ্ণিঙত স্লিপৰ পৰা উঠাইছিল যেতিয়া শুই আছিল শোৱাৰ পৰা উঠাইছিল এণ্ড গেট মি ৰেডি ফৰ দ্য স্কুল আৰু সদায় তাক স্কুলৰ কাৰণে ৰেডি কৰিছিল সুশান্ত সিংৰ গ্ৰেণ্ডমাদাৰে সুশান্ত সিংক She said her morning prayer in the monotonous sing song while she bathed and dressed me in the hope that I would listen and get to know by heart. আৰু তাই যেতিয়া তাক গা ধুৱাইছিল মৰ্ণিঙত উঠাই গা ধুৱাইছিল তেতিয়াই সদায় প্ৰাৰ্থনা কৰিছিল আৰু প্ৰাৰ্থনা এইটো কাৰণত কৰিছিল যে সুশান্ত সিংহে এইবিলাক শুনি শুনি মুখস্থ কৰি ল'ব এইবিলাক শুনি শুনি শিকি যাব সুশান্ত সিংহে সেইকাৰণে সদায় এইবিলাক তাক ৰেডি কৰোঁতে বা গা ধুৱাওঁতে এই প্ৰাৰ্থনাটো কৰিছিল যাতে সুশান্ত সিংহে এই প্ৰেয়াৰবিলাক শিকি যায় এই প্ৰাৰ্থনাবিলাক শিকি যায় I listened because I loved her voice but never bothered to learn it আৰু তেওঁ সুশান্ত সিংহে এইবিলাক শুনিছিল এইটো কাৰণতে যে সি এইবিলাক শুনি চাউণ্ডটো বহুত ভাল পাইছিল কিন্তু এইটো সি শিকা নাছিল যে তাই যেনেকৈ ভাবিছিল যে এইটো শিকিব কিন্তু সি শিকা নাছিলে সি কেৱল শুনিছিলে এইটো চাউণ্ড তাৰ কাৰণে তাৰ ভাল লাগিছিলে Then she would fetch my wooden slate which she had already washed and plastered with yellow chalk a teeny earthen ink pot and red pen tie them all in a bundle and hand it to me আৰু যেতিয়া তেওঁ স্কুলৰ কাৰণে ৰেডি কৰিছিল যে তাৰ কাৰণে যিবিলাক তাৰ যিখন স্লেট আছিলে যিবিলাক পেন আছিলে আৰু যিবিলাক তাৰ বস্তুবিলাক আছিলে চক আছিলে ইংক পট আৰু ৰঙা কলম এইবিলাক একেলগ কৰি তাৰ হাতত দিছিলে তাৰ স্কুলৰ কাৰণে যেতিয়া ৰেডি হৈছিল After breakfast of thick stale chapati with little butter and sugar spread on it আৰু ব্ৰেকফাষ্টৰ পিছত ইহঁতে কি কৰিছিল যে যিটো ষ্টেল চপাতি আছিল ষ্টেল চপাতি যিটো বাহি মানে একদিন টকা যিটো ৰুটি আছিলে ৰুটিটোত কি কৰিছিল তেওঁ কিছুমান বাটাৰ আৰু কিছুমান সুগাৰ চেনি ইয়াৰ ওপৰত দি দিছিল We went to school আৰু তেতিয়া কি কৰিছিলে তেওঁলোক স্কুললৈ গৈছিলে She carried several stale chapati with her for the village dog আৰু যেতিয়া তেওঁলোক স্কুলত গৈছিলে তেতিয়া গ্ৰেণ্ডমাদাৰে সুশান্ত সিংৰ গ্ৰেণ্ডমাদাৰে যিবিলাক ষ্টেল বাহি যিবিলাক ৰুটি আছিলে সেইবিলাক তাই লগত লৈ গৈছিল কাৰণ কিয় গৈছিল লগত লৈ যে যিবিলাক ৰাস্তাত
ব্লেজৰ গাঁৱৰ যিবিলাক কুকুৰ আছে সেইবিলাকৰ কাৰণে এইবিলাকে ষ্টিল চপাটিবিলাক লৈ গৈছিল, বাঁহী ৰুটিবিলাক লৈ গৈছিল, বহুতো বাঁহী ৰুটি। My grandmother always went to school with me because the school was attached to the temple. আৰু মোৰ গ্ৰেণ্ডমাদাৰ সদায় মোৰ লগত গৈছিলে কাৰণ যোনখন টেম্পল আছিল, যোনখন মন্দিৰ আছিল, সেইখন স্কুলৰ লগত আছিল, সেইকাৰণে মই আৰু মোৰ গ্ৰেণ্ডমাদাৰ একেলগে স্কুললৈ গৈছিলোঁ। The priest taught us the alphabet and the morning prayer. আৰু যোনখন টেম্পলত গৈছিলে, যোনখন স্কুলত গৈছিলে, তাতে প্ৰেষ্টে পূজাৰীয়ে তাক এলফাবেট শিকাইছিলে আৰু প্ৰেয়াৰ শিকাইছিলে, প্ৰাৰ্থনা শিকাইছিলে। While the children sat in rows on either side of the veranda singing the alphabet or prayer in the chorus. আৰু যোনখন স্কুল আছিল, মন্দিৰ আছিল, তাত কি হৈছিল, সৰু সৰু ল'ৰা ছোৱালীবিলাকে এলফাবেট শিকি আছিলে, বাৰাণ্ডাৰ কাষে বহি একেলগে ইন কৰাছ একেলগে পঢ়িছিল, যিটো এটা চাউণ্ডত চবে একেলগে পঢ়ে, সেইটোক কোৱা হয় কৰাছ। এলফাবেট আৰু প্ৰাৰ্থনাবিলাক পঢ়িছিল। My grandmother sat inside reading the scripture. আৰু মোৰ গ্ৰেণ্ডমাদাৰে আৰু মোৰ আইতাই কি কৰিছিল, মন্দিৰত টেম্পলৰ ভিতৰত গৈ স্ক্ৰিপচাৰ পঢ়ি আছিলে, যিবিলাক ধৰ্মপুথি সেইবিলাকেই পঢ়ি আছিলে মন্দিৰৰ ভিতৰত গৈ মোৰ গ্ৰেণ্ডমাদাৰে। When we had both finished, we would walk back together. আৰু যেতিয়া আমি পঢ়া শেষ কৰিলোঁ মোৰ স্কুলত আৰু গ্ৰেণ্ডমাদাৰে তাৰ টেম্পলত, আমি একেলগে উভতি আহিছিলোঁ। This time village dogs would meet us at the temple door. আৰু সেই সময়ত কি হৈছিলে, যিবিলাক ব্লেজৰ গাঁৱৰ যিবিলাক ডগ আছিলে, কুকুৰ আছিলে, সেইবিলাকে সিহঁতক পাইছিল মন্দিৰৰ ওচৰত, ৰাস্তাত মন্দিৰৰ দুৱাৰত পাইছিল। এণ্ড they followed us to our home, growling and fighting with each other for the chapatis we threw to them. আৰু যিবিলাক কুকুৰ আছিলে, কুকুৰবিলাকে তেওঁলোকৰ পিছে পিছে আহি আছিল আৰু ইহঁতে চিঞৰ বাখৰ কৰি আছিল, কাৰণ তেওঁলোকে যিবিলাক সুশান্ত সিঙৰ গ্ৰেণ্ডমাদাৰে যিবিলাক চপাটে লৈ গৈছিলে, সেইবিলাক ইহঁতক দিছিল আৰু এইবিলাক খোৱাৰ কাৰণে ইহঁতে পুৰা চিঞৰ বাখৰ ঝগড়া কৰিছিল এটাই আনটোৰ লগত। বহুতো কুকুৰ আছিল ইয়াতে এইবিলাক খোৱাৰ কাৰণে। When my parents were comfortably settled in the city, they sent for us. আৰু যেতিয়া তেওঁৰ মাক দেউতা, সুশান্ত সিঙৰ মাক দেউতা চিটিত আছিলে, তেতিয়া তেওঁলোকক গ্ৰেণ্ডমাদাৰক আৰু সুশান্ত সিঙক চিটিলৈ মাতিলে, চিটিলৈ লৈ গৈছিলে, য'ত নেকি সুশান্ত সিঙৰ পেৰেণ্টছ আছিলে, তাতে তেওঁলোকক লৈ গৈছিলে। That was the turning point in our relationship. আৰু যেতিয়া তেওঁলোকক মাতিছিলে চিটিত, তেতিয়া সেইটোৱেই সিহঁতৰ টাৰ্ণিং পইণ্ট আছিলে, সেইটোত সিহঁতৰ কিবা এটা পৰিৱৰ্তন হৈছিলে। Although we shared the same room, but সিহঁতে যদিও এটা ৰুম শ্বেয়াৰ কৰিছিলে, এটা ৰুমত সুশান্ত সিং আৰু তাৰ গ্ৰেণ্ডমাদাৰ একেলগে থাকিছিল। My grandmother no longer came to school with me. আৰু তাত কি পৰিৱৰ্তন হৈছে, এতিয়া আৰু গ্ৰেণ্ডমাদাৰ যোনখন এতিয়া তেওঁলোক ক'ত আছে, তেওঁলোক চিটিত আছে, আৰু চিটিত স্কুলত যাওঁতে এতিয়া আৰু গ্ৰেণ্ডমাদাৰ তাৰ লগত নাই, মানে তাৰ লগত যোৱা নাছিলে। কিয় যোৱা নাছিলে? I used to go to an English school in motor bus. আৰু যেতিয়া তেওঁলোক চিটিত গৈছিলে, তাতে সুশান্ত সিঙে মটৰেৰে গৈছিলে, গাড়ীৰে গৈছিলে, সেইকাৰণে সুশান্ত সিঙৰ গ্ৰেণ্ডমাদাৰ তাৰ লগত যোৱা নাই, যেতিয়া তেওঁ এখন ইংলিছ স্কুলত পঢ়িব ষ্টাৰ্ট কৰিছিলে। There are no dogs in the street and she took to feeding sparrows in the courtyard of our city house. আৰু এই যোনখন চিটিৰ ঘৰ আছিলে, তাতে কি হৈছিলে, এই চোতালখনত গ্ৰেণ্ডমাদাৰে স্পাৰ্ছ যিবিলাক সৰু ঘৰচিৰিকাবিলাক আছিলে, সৰু সৰু পক্ষীবিলাক, এইবিলাকক কি কৰিছিলে, এইবিলাকক
খুৱাইছিলে খোৱা বস্তু দিছিলে চোতালত as the years roll by we saw less of each other আৰু যেতিয়া দিনবোৰ পাৰ হৈ গৈছিলে লাহে লাহে তেতিয়া সিহঁতৰ এজনে আনজনক দেখা কম হৈছিলে for some time she continued to wake me up and get me ready for the school আৰু কেতিয়াবা কেতিয়াবা কি কৰিছিল গ্ৰেণ্ডমাদাৰে তাক ৰাতিপুৱা টোপনিৰ পৰা উঠাইছিল আৰু কেতিয়াবা কেতিয়াবা তাক স্কুলৰ কাৰণে ৰেডি কৰিছিলে when I came back she would ask me what the teacher had taught me আৰু যেতিয়া মই স্কুলৰ ইংলিছ স্কুলখনৰ পৰা আহিছিলোঁ ক্লাছ শেষ হোৱাৰ পিছত তেতিয়া তাই মোক সুধিছিলে এই কি শিকাইছিলে যে তেওঁ কি শিকিছে স্কুলত সেইবিলাক কেতিয়াবা কেতিয়াবা সুশান্ত সিঙৰ গ্ৰেণ্ডমাদাৰে তাক সুধিছিলে যে কি শিকোৱা হৈছে স্কুলত I would tell her English words little things of western size আৰু কৈছে তাত ইংলিছ শিকোৱা হৈছিলে আৰু যিবিলাক কিছুমান পশ্চিমীয়া সায়েন্স বিজ্ঞান শিকোৱা হৈছিলে তাতে স্কুলত and learning the law of gravity আৰু তাত সায়েন্সৰ কিছুমান পাৰ্ট গ্ৰেভিটিৰ কিছুমান পাৰ্ট শিকোৱা হৈছিলে যেটো মাধ্যাকৰ্ষণ শক্তিৰ Archimedes principle the world being round আৰু তাত যিবিলাক যে ওৱৰ্ল্ডখন পৃথিৱীখন ঘূৰণীয়া তেনেকুৱা ধৰণৰ আৰ্কিমিডছ লেসন শিকোৱা হৈছিল তাক etc this made her unhappy আৰু যেতিয়া শুনিলে এইবিলাক শিকোৱা হৈ আছে তাক তেতিয়া তাই গ্ৰেণ্ডমাদাৰ বহুত আনহেপি হৈ গৈছিলে হেপি নাছিলে তেতিয়া she could not help me with my lesson আৰু তাই তাৰ পঢ়াবিলাকত সহায় কৰিব পৰা নাছিল she didn't believe in the thing that taught at the English school and was distressed আৰু যিবিলাক ইংলিছ স্কুলত তাক শিকোৱা হৈছিল সেইবিলাকত গ্ৰেণ্ডমাদাৰৰ কোনো বিশ্বাস নাছিল কোনো বিলিভ নাছিল আৰু সেইবিলাকে তাইক নিৰাশ কৰি পেলাইছিল কষ্ট দিছিল that there was no teaching about God and scripture কাৰণ ইংলিছ স্কুলত কোনো ধৰ্মপুথিৰ বিষয়ে শিক্ষা দিয়া হোৱা নাছিলে আৰু ভগৱানৰ কোনো শিক্ষা দিয়া হোৱা নাছিলে সেই কাৰণে তাই বহুত বেয়া পাইছিল এটো ইংলিছ স্কুলবিলাকত one day I announced that we are being given music lesson এদিনাখন হি কৈয়ে দিলে যে স্কুলত তাক মিউজিক লেসন শিকোৱা হৈ আছে তাৰ গ্ৰেণ্ডমাদাৰক she was very disturbed আৰু তাই বহুত বেয়া পাইছিল এটো ডিস্টার্ব ফিল কৰিছিল যেতিয়া এটো কইলে যে তাক মিউজিক শিক্ষা দিয়া হৈ আছে to her music had a lewd association it was the monopoly of the harlots and beggar and not meant for a gentle folk তাই কাৰণে এটো আছিল যে মিউজিক শিক্ষা কোনো ভাল মানুহৰ কাৰণে নাছিল এইবিলাক বেয়া মানুহৰ কাৰণে আছিল আৰু যিবিলাক বেগাৰ বিকাৰী বিলাকৰ কাৰণে আছিল এইবিলাক মিউজিক শিক্ষা কোনো ভাল মানুহৰ কাৰণে জেন্টল মানুহৰ কাৰণে মিউজিক শিক্ষা নাছিল she said nothing but her silence meant disapproval আৰু এইটো তাই কোৱা নাই কিন্তু তাইৰ যেটো সাইলেন্স আছিল সেইটো কৈছিল যত তাই ভাল পোৱা নাছিল তাই এবিলাকক বেয়া পাইছিল she rarely talked to me after that আৰু এই ইয়াৰ পিছত কি হৈছিল গ্ৰেণ্ডমাদাৰে তাৰ লগত একদম কমে কথা পাতিছিল when I went up to university I was given a room of my own আৰু যেতিয়া তেওঁ ইউনিভাৰ্সিটি লৈ গৈছিল পঢ়িবৰ কাৰণে তেতিয়া হৈছে কি এতিয়া তাক এখন নতুন ৰুম দিয়া হৈছে বেলেগ ৰুম দিয়া হৈছে সুশান্ত সিংক এতিয়া আৰু তেওঁলোক একেলগে নাথাকে এটা ৰুমত নাথাকে এতিয়া বেলেগ ৰুম দিয়া হৈছে the common link of friendship was snapped আৰু যিহতৰ যেটো সম্পৰ্ক লিংক আছিল তেওঁলোক দুজনৰ মাজত সেইটো দূৰ হৈ গৈছিল my grandmother accepted her seclusion with the resignation আৰু সেইটো ইয়াত কৈছে যে মানি লৈছে যে হিহতৰ যেটো লনলিনেস অকলশৰীয়াটো তাৰ গ্ৰেণ্ডমাদাৰে মানি লৈছিল তাৰ মানে হিহত সেপাৰেট হৈ গৈছিল এটোই ক'ব খুজিছে she rarely left her spinning wheel to talk to anyone আৰু তাই যিবিলাক জতৰৰ যিবিলাক চকা আছিল
কাম কৰা যে জতৰত কাম কৰা যিবিলাক হুইল আছিল সেই হুইলবিলাকত গোটেই দিন কাম কৰি আছিল কাৰোবাৰ লগত ইমান কথা পতা নাছিল বেছিভাগেই এই জতৰত কাম কৰি আছিল from sunrise to sunset she sat by her wheel spinning and reciting prayer আৰু তাত জতৰত গোটেই দিন কাম কৰি আছিল একদম সূৰ্য উঠাৰ পৰা সূৰ্য অস্ত যোৱালৈকে আৰু তাই সদায় প্ৰেয়াৰ কৰিছিল আৰু সদায় প্ৰাৰ্থনা কৰিছিল Only in the afternoon she relaxed for a while to feed the sparrow. আৰু কেৱল তাই আফটাৰনুনত অলপ ৰিলেক্স হৈছিল এই যিবিলাক গৰচিৰিকা আছিল সৰু সৰু চৰাইবিলাক আছিল সেইবিলাকক খোৱাৰ কাৰণে খানি দিয়াৰ কাৰণে While she sat in the veranda breaking the bread into little bits and hundreds of the birds collected around her sitting আৰু যেতিয়া কি কৰিছিল তাইৰ যিবিলাক ৰুটি আছিল এই ৰুটিবিলাক কি কৰিছিল সৰু সৰু টুকুৰাকে দিছিল চৰাইবিলাকক আৰু চৰাইবিলাকে কি কৈছে hundreds of little birds সৰু সৰু বহুতো চৰাই আহি গৈছিল আহি কি কৈছিল এই তাইৰ ওচৰ চুবুৰীয়াত বহি গৈছিল ওচৰে পাজৰে আৰু কি কৰিছিল হিহঁতে Bitable bedlam of the chirpings আৰু হিহঁতে ফুসফুসাই আছিল চৰাইবিলাকে আৰু ওচৰত আহি বহি গৈছিল Some came and perched on her legs কিছুমান চৰাই আহিছিল আহি তাইৰ মানে ভৰিত বহি গৈছিল Some other on shoulder আৰু কিছুমান চৰাই তাইৰ shoulderত বহি গৈছিল Some even sat on her head আৰু কিছুমান চৰাই তাইৰ মূৰতো বহি গৈছিল যেতিয়া তেওঁ ৰুটিবিলাক সৰু সৰু টুকুৰা কৰি চৰাইবিলাকক দিছিল Some even she smiled but never shooed them away আৰু তাই হাঁহিছিল এইবিলাকক কেতিয়াও আঁতৰাই দিয়া নাছিল চৰাইবিলাকক It used to be happiest half hour of the day for her আৰু এই যেটো আধা ঘণ্টামান তাই যেতিয়া এই চৰাইবিলাকক খোৱা বস্তু দিছিলে এইটো তাইৰ কাৰণে আটাইতকৈ হ্যাপিয়েষ্ট আটাইতকৈ সুখী আধা ঘণ্টা আছিল তাইৰ কাৰণে গ্ৰ্যান্ডমাদাৰৰ কাৰণে When I decided to go abroad for further studies এতিয়া কৈছে যেতিয়া সুশান্ত সিংহে ভাবিলে যে তেওঁ আৰু উচ্চ শিক্ষাৰ কাৰণে বাহিৰত যাব I was surely my grandmother would be upset আৰু হি ভাবিছিল যে তেওঁৰ গ্ৰ্যান্ডমাদাৰ তাৰ আইতাক বহুত আপসেট হ'ব নিৰাশ হৈ যাব বেয়া পাব নিৰাশ হৈ যাব আপসেট হৈ যাব আনহ্যাপি হৈ যাব I would be away for 5 years কাৰণ তেওঁ 5 বছৰৰ কাৰণে বাহিৰত যাব for further studies and at her age one could never tell but my grandmother could কিন্তু এইটো ইয়াতে ক'ব বিচাৰিছে যে এনেকুৱা নালাগে তাৰ ভাবিছিল যে হি যেতিয়া 5 বছৰৰ কাৰণে বাহিৰত যাব আহি আৰু সাগে তাৰ গ্ৰ্যান্ডমাদাৰক নাপায় But my grandmother could she was not even sentimental আৰু যেতিয়া তেওঁ 5 বছৰৰ কাৰণে বাহিৰত যাব বিচাৰিছিল তেতিয়া তাৰ গ্ৰ্যান্ডমাদাৰ ইমান সেন্টিমেন্টাল নাছিল ইমান ইমোশনাল নাছিল She came to leave me at the railway station but didn't talk or show any emotion আৰু যেতিয়া তেওঁ বাহিৰত ষ্টাডি কৰিবলৈ গৈছিল তেতিয়া তাক আগুৱাই দিয়াৰ কাৰণে গ্ৰ্যান্ডমাদাৰ ষ্টেচনলৈ তাক লৈ গৈছিল একেলগে গৈছিল আৰু তাতে কোনো ইমোশন দেখুৱা নাছিল গ্ৰ্যান্ডমাদাৰে যে তাই আপসেট হৈ আছে বুলি কোনো ইমোশন দেখুৱা নাছিল Her lips moved in prayer আৰু তাই সেইটো সময়ত প্ৰাৰ্থনাই কৰি আছিল Her mind was lost in prayer আৰু তাইৰ মনটো প্ৰেয়াৰত আছিল মানে ইমানে প্ৰেয়াৰ কৰি আছিল Her fingers were busy telling her weights of her rosary আৰু তাই যিবিলাক মন্ত্ৰ গনা বা যিবিলাক প্ৰেয়াৰ কৰা বস্তু আছিল সেইটো তাই কাউন্ট কৰি আছিল প্ৰেয়াৰ কৰি আছিল সেইটো বস্তু Silently she kissed my forehead and when I left আৰু কি কৰিছিল তাৰ গ্ৰ্যান্ডমাদাৰে তাক এটা কিস কৰিছিল ফৰহেডত কপালত and I left
I cherish that most imprint as perhaps the last sign of the physical contact between us. আৰু যোনটো কিছ কৰিছিলে ফৰহেডত সি ভাবিছিলে এইটোই চাগে তাৰ একদম সেমেকা যোনটো কিছ কৰি আছিলে যোনটো ইয়াত দাগ হৈ আছিলে সি ভাবিছিলে এইটোই চাগে লাষ্ট কিছ আৰু লাষ্ট ফিজিক্যাল কণ্টেক্ট যেটো ৰিলেশ্যন আছিলে ফিজিক্যালি যিহেতৰ যোনটো সম্পৰ্ক আছিলে এইটো চাগে আৰু শেষ হৈ যাব আৰু একেলগ নহয় তাৰ মানে ইয়াত ক'ব খুজিছে হয়তো সি তাৰ গ্ৰেণ্ডমাদাৰৰ আৰু 5 বছৰ পিছত আহি নাপায় এইটোই লাষ্ট সিম্বল হৈ থাকিব কিছু সময়ৰ কাৰণে বাট দ্যাট ওয়াজ নট সো কিন্তু সেইটো হোৱা নাছিলে যি ভাবিছিলে 5 বছৰৰ পিছত আহি আৰু নাপায় চাগে সেইটো হোৱা নাছিলে after 5 years I came back home and was met by her at the station যেতিয়া 5 বছৰ পিছত সুশান্ত সিং উচ্চ শিক্ষাৰ পৰা ঘূৰি আহিছিলে তেতিয়া কি হৈছিলে তাক আগুৱাই অনাৰ কাৰণে গ্ৰেণ্ডমাদাৰ ষ্টেচনলৈ গৈছিলে she didn't look a day older আৰু তেতিয়াও দেখিছিল 5 বছৰ পিছতো আহি দেখিছিল যে যেনেকৈ বুঢ়ী আছে ঠিক একেদৰে আছে তাইৰ কোনো পৰিৱৰ্তন হোৱা নাই She still had no time for words, and while she clasped me in her arms, I could hear reciting her prayers. আৰু তাইৰ এতিয়াও মানে ইমান কথা কোৱা নাছিলে এতিয়াও তাই কিবা ৰিচাইট কৰি আছিলে আৰু যেতিয়া তেওঁ সুশান্ত সিংৰ গ্ৰেণ্ডমাদাৰে তাক ধৰিছিলে তেতিয়া সুশান্ত সিংহে শুনা পাইছিল যে তাইৰ ভিতৰত তাই প্ৰেয়াৰ কৰি আছে যে প্ৰাৰ্থনা কৰি আছে গ্ৰেণ্ডমাদাৰে ভিতৰৰ পৰা প্ৰাৰ্থনা কৰি আছে Even on the first day of my arrival her happiest moment were with her sparrows whom she fed longer and with fabulous reward আৰু যেতিয়া যোনদিনা তেওঁ আহিছিল গুৰি তেতিয়াও দেখিছিলে যে গ্ৰেণ্ডমাদাৰে কি কৰি আছিলে এই যিবিলাক স্পাৰজ গৰচিৰিকাবিলাক আছিলে সৰু সৰু চৰাই আছিলে সেইবিলাকক খুৱাই আছিলে আৰু দেমালিত হয়তো ইয়াত কৈছে যে ফেবুলাছ ৰিভক্স আৰু গালি দিছে বুলি কৈছিলে মানে কিবা এটা কথা পাতি চৰাইবিলাকৰ লগত খেলি আছে তাই ইন দ্য ইভিনিং এ চেঞ্জ কেম অভাৰ হাৰ আৰু যেতিয়া ইভিনিং হৈছিলে সন্ধিয়া হৈছিলে তেতিয়া এটা পৰিৱৰ্তন আহিছিল গ্ৰেণ্ডমাদাৰৰ তাত মানে এইটো সন্ধিয়াত অলপ পৰিৱৰ্তন আহিছিল she did not pray কিন্তু সেইদিনা ইভিনিঙত কি হৈছিলে তাই কোনো প্ৰে কৰা নাছিলে তাই প্ৰাৰ্থনা কৰা নাছিলে হঠাতে তাইৰ কিবা চেঞ্জিং আহি গ'ল she collected the women of the neighbors got an old drums and started to sing তাই কি কৰিছিলে সেইদিনা ইভিনিঙত গাঁৱৰ যিবিলাক মহিলা আছিলে গোটেইখিনিক মাতিছিলে মাতি কি কৰিছিলে এটা ওল্ড ড্ৰাম আছিলে এটা তাবলা আনিছিলে ঢোল আনিছিলে ঢোলটো আনি কি কৰিলে গান গোৱা ষ্টাৰ্ট কৰি দিলে for several hours she thumped the singing and sagging skins আৰু বহুত ঘণ্টা ধৰি কি কৰিছিলে of the dilapidated drums and sang of the homecoming of warriors আৰু এই যিটো ফটাচিঙা বঙাচিঙা যিটো ঢোল আছিল সেইটো বজাই আছিলে আৰু গীত কিহৰ গাইছিলে যে হোমকামিং অফ ৱাৰিয়ৰ যে যুদ্ধবিলাক যিবিলাক এইবিলাক গড়লৈ অহা এটা গান আছিলে সেইটো গাইছিলে we had to pursue her to stop avoiding overstraining আৰু আমি বহুতো কোচিছ কৰিলোঁ যে তাইক এইবিলাক বন্ধ কৰাৰ কাৰণে যে অনুবৰতে যিবিলাক কৰি আছে গান আৰু ড্ৰাম বজোৱা এইবিলাক বন্ধ কৰাৰ কাৰণে আমি ট্ৰাই কৰিলোঁ that was first time I had known her that she did not pray আৰু সেইটো প্ৰথম দিনা আছিল য'ত নেকি সুশান্ত সিংহে তাৰ গ্ৰেণ্ডমাদাৰক মানে প্ৰাৰ্থনা কৰাত দেখা নাই The next morning she was taken ill আৰু পিছদিনা ৰাতিপুৱা কি হৈছিলে সুশান্ত সিংৰ গ্ৰেণ্ডমাদাৰ ইল হৈ গৈছিলে অসুস্থ হৈ পৰিছিল It was mild fever and the doctor told us that it would go আৰু এইটো এটা অলপ কফ সৰু জ্বৰ আছিলে ডক্টৰে কৈছে যে এইটো শেষ হৈ যাব এইটো গুচি যাব এই যোনটো জ্বৰ হৈছে But my grandmother thought differently
আৰু ডক্টৰে যেনেকৈ কৈছিলে যে ফিভাৰটো শেষ হৈ যাব, জ্বৰটো শেষ হৈ যাব, তেনেকুৱা হোৱা নাছিলে। আৰু তাৰ গ্ৰেণ্ড মাদাৰে বেলেগকৈ ভাবিছিল এইটো বস্তু। গ্ৰেণ্ড মাদাৰে কি ভাবিছিল? শ্বি টল্ড আছ ডেট হাৰ এণ্ড ৱাজ নিয়াৰ। আৰু গ্ৰেণ্ড মাদাৰে কৈছে তাইৰ যিটো এণ্ড, শেষ, এইটো একদম ওচৰ চাপি আহিছে, যিটো তাইৰ মৰাৰ সময়, এইটো একদম ওচৰ চাপি আহিছে বুলি তাই কৈছে। She said that since only a few hours before the close of her last chapter of her life, she had omitted to pray. আৰু তেওঁ মৰাৰ কিছু সময় আগতে তাই কি কৰিলে? প্ৰাৰ্থনা কৰাৰ কাৰণে ভাবিছিলে। She was not going to waste any more time talking to us. আৰু তাই মানে কথা পাতি আমাৰ লগত টাইম নষ্ট কৰিব বিচৰা নাছিল। তাই প্ৰাৰ্থনাই কৰিব ষ্টাৰ্ট কৰিছিলে। We protest, কিন্তু আমি বাধা দিলোঁ। বাট শ্বি ইগনৰ্ড আৱাৰ প্ৰটেষ্ট। ক'লে যে কিন্তু তাই আমাৰ প্ৰটেষ্টটো, আমাৰ বাধাটো মানা নাছিলে। শ্বি লে পেচফুলি ইন দ্য বেড প্ৰেয়িং এণ্ড টেলিং হাৰ বিটছ। আৰু তাই কি হৈছিলে? তাই পৰি গৈছিলে বেডত। আৰু যেতিয়া পৰি গৈছিলে, তাইৰ যিবিলাক বেড আছিলে, বেডত গৈ প্ৰে কৰি মানে প্ৰাৰ্থনা কৰি আছিলে। আৰু যিটো মন্ত্ৰ মাতা যিবিলাক সৰু সৰু গুটিবিলাক, সেইবিলাকক কাউণ্ট কৰি আছিলে, মানে প্ৰাৰ্থনাই কৰি আছিলে। ইভেন বিফৰ উই কুড ছাছপেক্ট হাৰ লিপছ ষ্টপ মুভিং। আৰু সিহঁতে কি কৰিছিলে? সন্দেহ হৈছিলে। আৰু তেতিয়া দেখিছিলে যে তাইৰ যিবিলাক লিপছ আছিল, লিপছবিলাক বন্ধ হৈ গৈছিলে, মানে প্ৰাৰ্থনাবিলাক বন্ধ হৈ গৈ আছে তাইৰ মুখত। এণ্ড ৰজাৰী ফেল ফ্ৰম দ্য লাইফলেছ ফিংগাৰ্ছ। আৰু যোনটো তেওঁ প্ৰাৰ্থনা মতা, সেইটো তাইৰ হাতৰ পৰা পৰি গৈছিলে, গ্ৰেণ্ড মাদাৰৰ হাতৰ পৰা, আঙুলিৰ পৰা। A peaceful pallor spread on her face and we knew that she was dead. আৰু যোনটো যেতিয়া তাইৰ মৰি গৈছিলে, তেতিয়া কি হৈছিলে? ইয়াৰ পিছত তাই সঁচাই মৰি গৈছিলে। আৰু তাইৰ যোনটো মুখ আছিলে, সেইটো একদম প্যালাৰ হৈ গৈছিলে। উই লিফটেড হাৰ অফ দ্য বেড। আৰু আমি কি কৰিছিলোঁ? যেতিয়া তাই মৰাৰ আগতে বেডত আছিলে, বেডত পৰি যেতিয়া মৰিছিলে, আৰু মৰাৰ পিছত আমি কি কৰিলোঁ? তাইক মৰাৰ পিছত বেডৰ পৰা তলত নমাই দিছিলোঁ। এজ এ কাষ্টমাৰী লেইড হাৰ অন দ্য গ্ৰাউণ্ড এণ্ড কভাৰ হাৰ উইথ এ ৰেড শ্বল। আৰু ৰীতি নীতি হিচাপে এজ এ কাষ্টমাৰী তাইক আমি কি কৰিছিলোঁ? গ্ৰেণ্ড মাদাৰক আমি তলত নমাই আনিছিলোঁ আৰু এখন ৰঙা কাপোৰেৰে ঢাকি ৰাখিছিলোঁ মৃতদেহটো। ৰীতি নীতি হিচাপে সিহঁতৰ ধৰ্মমতে যেনেকৈ কৰিব লাগে তেনেকৈ কৰিছিল। আফটাৰ এ ফিউ আৱাৰ্ছ অফ আৱাৰ মাউৰিং উই লেফ্ট হাৰ এলন টু মেক এৰেঞ্জমেণ্ট ফৰ হাৰ ফিউনাৰেল। আৰু কিছু ঘণ্টা পিছত দুখৰ তেতিয়া কি হৈছিলে? আমি তাইক ৰাখি আমি যিবিলাক তাইক ফিউনাৰেল অন্তিম ক্ৰিয়াৰ কাৰণে, অন্তিম সংস্কাৰৰ কাৰণে আমি তাইক এৰি যিবিলাক এৰেঞ্জমেণ্ট আছিলে সেইবিলাক কাম কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ। ইন দ্য ইভিনিং উই ৱেণ্ট টু হাৰ ৰুম উইথ ক্ৰড ষ্ট্ৰেচাৰ টু টেক হাৰ টু বি দ্য ক্ৰেমিটেড। আৰু ইভিনিঙত কি হৈছিলে? আমি আহিছিলোঁ, এই যে যেতিয়া মানুহ মৰে তেতিয়া যোনটো বস্তু, মানুহ মৰা বস্তু লৈ যোনটো বস্তু দি যায়, সেইটো বস্তু লৈ আহিছিলে তাইৰ অন্তিম ক্ৰিয়া কৰিবলৈ, অন্তিম সংস্কাৰ কৰিবলৈ। The sun was setting and had lit her room and veranda with blaze of golden light. আৰু তেতিয়া কি হৈছিলে? ইভিনিং যেতিয়া ছান ছেটিং হৈ আছিলে, তেতিয়া সূৰ্যৰ যিটো ৰশ্মি সেইটো আহি ঘৰত আৰু বাৰাণ্ডাত পৰিছিলে। উই ষ্টেপ হাফ ৱে ইন দ্য কাৰ্টয়াৰ্ড। আৰু আমি আধা ৰাস্তাতে, যে যোনখন চোতাল আছিলে তাতে আধাতে ৰখি গৈছিলোঁ। অল অভাৰ দ্য ভাৰাণ্ডা and in her room right up to where she lay dead and stiff wrapped in the red shawl. আৰু কি হৈছিলে? বাৰাণ্ডা আৰু all over the veranda and her room right up to where she
lay dead, stiff wrapped in the red shroud, আৰু য'ত নেকি তাই পৰি আছিলে তাইৰ মৃতদেহ য'ত ৰেড কাপোৰেৰে ঢকুৱা আছিলে তাৰ কি হৈছিলে থাউজেণ্ড অফ স্পাৰোজ sat scattered on the floor, আৰু তাতে বহুতো হাজাৰ সৰু সৰু চৰাই আহি বহি গৈছিলে একদম নীৰৱে। There was no chirping, তাতে কোনো চিঞৰা নাছিলে, সিহঁতে চাৰ্পিং কৰা নাছিলে, একদম শান্তভাৱে আহি ফ্ল'ৰত বহি গৈছিলে। ক'ত বহিছিলে? য'ত নেকি তেওঁ গ্ৰেণ্ড মাদাৰৰ ডেড বডিটো কাপোৰেৰে ঢকা আছিল আৰু তাৰ ফ্ল'ৰত একদম সকলো চৰাই আহি বহি গৈছিলে, থাউজেণ্ড চৰাই। We felt sorry for them. We felt sorry for the birds and my mother fetched some bread for them. আৰু সিহঁতৰো বহুত বেয়া লাগিছিল চৰাইবিলাক চাই, আৰু তেতিয়া সুশান্ত সিঙৰ মাকে কি কৰিলে এই চৰাইবিলাকৰ কাৰণে কিছুমান ৰুটি আনিছিলে। She broke into the little crumbs, আৰু তাই সুশান্ত সিঙৰ মায়ে কি কৰিছিলে এই ৰুটিবিলাক সৰু সৰু টুকুৰা কৰি সৰু কৰিছিল। The way my grandmother used to and threw it to them, আৰু যেনেকৈ সুশান্ত সিঙৰ গ্ৰেণ্ডমাদাৰে এইবিলাক সৰু সৰু টুকুৰা কৰি চৰাইবিলাকক দিছিল, ঠিক একেধৰণে সুশান্ত সিঙৰ মাকেও এই ৰুটিবিলাক সৰু সৰু টুকুৰা কৰি চৰাইবিলাকক দিছিল যেতিয়া তাৰ গ্ৰেণ্ডমাদাৰ মৰি গৈছিলে, আৰু তেতিয়া তাৰ মাকে দিছিল চৰাইবোৰ আহি যেতিয়া ওচৰে পাজৰে বহি আছিল একদম শান্ত মনে খাবলৈ। The sparrows took no notice on the bread, আৰু চৰাইবিলাকে সৰু সৰু যিবিলাক চৰাই আছিলে ঘৰচিৰিকাবিলাকে আছিলে সেইবিলাকে এই ৰুটিবিলাকক সৰু টুকুৰা ৰুটিবিলাকক চোৱাই নাছিলে। সিহঁতে এনেকৈ শান্ত একদম মনে মনে আছিলে, ৰুটিবিলাক সিহঁতে দেখাই নাছিলে, এইবিলাকক চোৱাই নাছিলে। When we carried my grandmother's crops off, আৰু যেতিয়া আমি কি কৰিলোঁ গ্ৰেণ্ডমাদাৰৰ যিটো ডেড বডি আছিলে সেইটো উঠালোঁ অন্তিম ক্ৰিয়াৰ কাৰণে, অন্তিম সংস্কাৰৰ কাৰণে যেতিয়া ডেড বডিটো উঠালোঁ। They flew away quietly, আৰু চৰাইবিলাকে যেতিয়া তেওঁৰ ডেড বডিটো উঠাই লৈ অন্তিম ক্ৰিয়াৰ কাৰণে যোৱা হৈছিলে তেতিয়া চৰাইবোৰেও একদম মনে মনে উৰি গৈছিলে। Next morning the sweeper swept the bread and crumbs into the dustbin, আৰু এই সৰু সৰু টুকুৰাবিলাক যে ৰুটিবিলাক দিয়া হৈছিলে সেইবিলাক খোৱা নাছিলে। পিছদিনা ৰাতিপুৱা চুইপাৰ আহিছিলে, চফা কৰা মানুহবিলাক আহি এইবিলাক চফা কৰি নি ডাষ্টবিনত পেলাই দিছিলে। This is the explanation of this story.